হেল্ল' এভৰিৱান থট ষ্টাডি চাৰ্কেলৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ মোৰ নাম নীলকমল আৰু আজিৰ এইটো ক্লাছত আমি ডিছকাছ কৰিম আমাৰ আহিবলগীয়া ADRE 2.0 যিটো স্কিল টেষ্ট আছে তাৰ ৰিগাৰ্ডিং কিছুমান কুৱেশ্যন ঠিক আছে চ' আজিৰ ক্লাছটো আমাৰ পাৱাৰ পইণ্টৰ ওপৰতে হ'ব অলৰেডি যোৱা ক্লাছটো আমি পাৱাৰ পইণ্ট ৰিগাৰ্ডিং কিছুমান বেছিক কুৱেশ্যন ডিছকাছ কৰিছিলোঁ যদি আপোনালোকে আগৰ ভিডিঅ'টো চোৱা নাই গৈ পেলাই আপোনালোকে ডেছক্ৰিপশ্যনত লিংক আছে তাৰ পৰা গৈ চাব পাৰে ঠিক আছে চ' যোৱা ক্লাছত কি ডিছকাছ কৰিছিলোঁ মই ইয়াত দেখাই দিছোঁ ইয়াত কিছুমান কুৱেশ্যন আছিলে য'ত আমি অট'মেটিক শ্লাইড নম্বৰ দেন আমি কেনেকৈ হেডাৰ এণ্ড ফুটাৰ কৰা নাই একচুৱেলি হেডিং এণ্ড ছাব হেডিং কেনেকৈ আমি এড কৰোঁ সেইখিনি চাইছিলোঁ লগতে আমি এনিমেশ্যন ইফেক্ট কোনো এখন ইমেজত আমি এনিমেশ্যন ইফেক্ট কেনেকৈ লগাওঁ তাৰ ওপৰতো ডিছকাছ কৰিছিলোঁ লগতে আমি হাইপাৰ লিংক আৰু শেষত আমি এটা পাইচাৰ্ট এটা ডিজাইন কৰিছিলোঁ পাইচাৰ্ট কেনেকৈ আমি পাৱাৰ পইণ্টত লগাওঁ তাৰ ওপৰত কিছুমান ট্ৰিক চাইছিলোঁ ঠিক আছে চ' আজিৰ ক্লাছটো কি হ'ব আজিৰ ক্লাছত আমি কিছুমান বহুত বেছিক যিবিলাক কুৱেশ্যন এক্সামত দি থাকে নৰ্মেলি লাইক প্ৰথম কুৱেশ্যনটো হ'ল যে বৰ্ডাৰ আমি কেনেকৈ এড কৰোঁ লাইক ইয়াত আমি যেনেকৈ ৱৰ্ডত যেনেকৈ বৰ্ডাৰ এড কৰিছোঁ তেনেকৈ আমি পাৱাৰ পইণ্টৰ শ্লাইডতো আমি বৰ্ডাৰ এড কৰিব পাৰোঁ ঠিক আছে চ' পাৱাৰ পইণ্টৰ শ্লাইডত আমি কেনেকৈ বৰ্ডাৰ এড কৰিম সেইটো চাম লগতে আমি ৰোল নম্বৰ দেন আমাৰ যিটো ডেট আজিৰ ডেটটো বা এক্সামত যিটো ডেটত আপোনালোকে এক্সাম দিব সেই ডেটটো আৰু শ্লাইড নম্বৰ ছাপ'জ 5খন শ্লাইড আছে ঠিক আছে চ' গোটেই শ্লাইডবিলাকত আপোনালোকেতো বেলেগ শ্লাইড নম্বৰ দিব যাব নোৱাৰে চ' এখন শ্লাইডতে আমি শ্লাইড নম্বৰ দিম লগ বাকী শ্লাইডবিলাকতো সেইটো কপি হৈ যাব ঠিক আছে চ' সেইটোও চাম আজি তাৰপিছত কি চাম 3 নম্বৰ কুৱেশ্যনটো চাব কুৱেশ্যন নম্বৰ চি চ' হাউ টু প্ৰিণ্ট এ PPT কেনেকৈ আমি পাৱাৰ পইণ্টৰ PPT ফুল PPTটো আমি কেনেকৈ প্ৰিণ্ট কৰিব পাৰোঁ নাইবা স্পেচিফিক কেইখনমান পেজহে আমি যদি প্ৰিণ্ট কৰিব দিয়ে সেইটো কেনেকৈ কৰোঁ গোটেইবিলাক আজিৰ ক্লাছটো ডিছকাছ কৰিম চ' আজিৰ ক্লাছটো বহুত বেছি ইম্পৰ্টেণ্ট হ'ব ভিডিঅ'টো কমপ্লিট কৰি চাব তেতিয়াহে গোটেইখিনি কনচেপ্ট ক্লিয়াৰ হ'ব সকলোৰে ঠিক আছে তেতিয়াহ'লে বলক আজি ক্লাছটো আৰম্ভ কৰোঁ চ' প্ৰথম কুৱেশ্যনটো চাব এডেড বৰ্ডাৰ ইন এ PPT ইনক্লুডিং 4 শ্লাইড প্ৰথমতে আমি বৰ্ডাৰ এড কৰাটো চাম ঠিক আছে চ' ইয়াত মই নৰ্মেল এখন পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন এখন লৈছোঁ ইয়াত আমি কি কৰিম 4খন পেজ মই দি দিছোঁ ঠিক আছে 4খন পেজ দিছোঁ কাৰণ ইয়াত কুৱেশ্যনত কৈছে ন যে এড বৰ্ডাৰ ইন এ PPT ইনক্লুডিং 4 শ্লাইডছ চ' 4খন শ্লাইড ল'লোঁ এতিয়া আমি বৰ্ডাৰ এড কৰিবলৈ ক'ত যাব লাগিব ইনচাৰ্টত যাম ঠিক আছে ক'ত গ'লোঁ ইনচাৰ্টত গ'লোঁ গৈ ইয়াত কি দিয়া আছে চাব শেপছত ক্লিক কৰিলোঁ শেপছত ক্লিক কৰি ইয়াত আমি ইয়াত ৰেক্টেংগল এটা আছে এই ৰেক্টেংগলটো ক্লিক কৰি আমি কি কৰিম ইয়াত এই যে প্লাছ চিনটো আছে সেইটোৰে আমি ইয়াত ড্ৰেগ এণ্ড ড্ৰপ কৰিম ঠিক আছে নিজৰ হিচাপত বৰ্ডাৰ এটা আমি বনাই ল'ম ছাপ'জ মই এনেকৈ বৰ্ডাৰটো বনাইছোঁ ঠিক আছে এতিয়া কি কৰিম এতিয়াতো সেইটো গোটেইখিনি আমাৰ ব্লু হৈ গ'ল এতিয়া আমি ইয়াক এটা ছিংগল বৰ্ডাৰ কেনেকৈ বনাম মাজৰ ব্লু ছাইডখিনি আমি কেনেকৈ ৰিমুভ কৰিম সেইখিনি চাব কি কৰিম এতিয়া আমি মাউচেৰে ৰাইট ক্লিক কৰিম ঠিক আছে ৰাইট ক্লিক কৰিলোঁ কৰি ইয়াত চাব ফৰ্মেট শ্বেপ বুলি আছে কি দিয়া আছে ফৰ্মেট শ্বেপ এই শ্বেপত ক্লিক কৰিলোঁ ঠিক আছে ফৰ্মেট শ্বেপত ক্লিক কৰি আমি ইয়াত ফিলত গ'লোঁ ফিলত গৈ আমি কি কৰিম ন' ফিল কৰি দিম কি কৰিলোঁ চাব চলিড ফিল হৈ আছিলে আমি কৰিম ইয়াত ন' ফিল ইয়াত গ্ৰেডিয়েণ্ট ফিল অপশ্যনো থাকে নাইবা আপোনালোকে পিকচাৰৰ টেক্সচাৰ ফিলো থাকে এনেকুৱা ধৰণৰ নাইবা আপোনালোকে পেটাৰ্ণ ফিল কৰিব পাৰে ইয়াত বহুত অপশ্যন আছে শ্লাইড বেকগ্ৰাউণ্ড ফিল এনেকুৱা ধৰণৰ কৰিব পাৰে চ' আমি ইয়াত ন' ফিলটোৱে ৰাখিছোঁ ঠিক আছে অপশ্যনবিলাক আপোনালোকে কৰি চাব পাৰে যেতিয়া প্ৰেক্টিছ কৰিব দেন আমি কি কৰিম ইয়াত লাইনত যাম ক'ত গ'লোঁ লাইনত গ'লোঁ ঠিক আছে দেন আমি ইয়াৰ যিটো বাউণ্ডৰী কালাৰ সেইটো চেঞ্জ কৰিব পাৰোঁ লেটছে আমি ইয়াত ৰেড কৰি দিছোঁ ঠিক আছে ৰেড দিলোঁ হৈ গ'ল দেন ইয়াৰ যিটো উইথ হয় সেইটো আমি অলপমান বঢ়াই দিম লাইক ইয়াত 1 হৈ আছে ছাপ'জ মই এইটো 5 কৰি দিলোঁ এণ্ড আমি ইয়াত এইটো ক্ল'জ কৰি দিলোঁ ঠিক আছে হৈ গ'ল দেখা পালে কেনেকুৱা লাগিলে এতিয়া জাষ্ট আমি এইখন আপোনালোকে কপি কৰিব পাৰে নাইবা আপোনালোকে এটা কাম কৰিব পাৰে ডুপ্লিকেট শ্লাইড বনাব পাৰে ডুপ্লিকেট 4খন শ্লাইড মই বনাই দিছোঁ বাৰু ঠিক আছে ডুপ্লিকেট শ্লাইড কৰিলোঁ কাৰণ 4খন শ্লাইড কৰিছিলে ন আমাক কুৱেশ্যনত চ' ডুপ্লিকেট শ্লাইড কৰিলোঁ ঠিক আছে বুজি পালে কি কৰিলোঁ মই আকৌ এবাৰ জাষ্ট ৰিভাইজ কৰি দিছোঁ ইনচাৰ্টত যাব শেপছত যাব যিকোনো এটা শেপ ল'ব পাৰে আপোনালোকে মই ইয়াত ৰেক্টেংগল লৈছোঁ
দেন আমি সেই শ্বেপটো ছাপ'জ মই এইখনতে দেখাই দিছোঁ আকৌ এবাৰ জাষ্ট ইনচাৰ্টত গৈ শ্বেপ অপশ্যনটো ল'ব ৰেক্টেংগল ল'ব ড্ৰেগ এণ্ড ড্ৰপ কৰিব ঠিক আছে দেন ৰাইট ক্লিক কৰিব দেন ইয়াত ফৰ্মেট শ্বেপত গৈ পেলাই জাষ্ট আপোনালোকে ন' ফিল কৰি দিব ইয়াত আপোনালোকে লাইনত গৈ আপোনালোকে ইয়াত কালাৰটো চেঞ্জ কৰিব পাৰে যিকোনো কালাৰ দিব পাৰে মই ইয়াত এটা বেলেগ কালাৰ দি চাইছোঁ উইথটো চেঞ্জ কৰিব পাৰে ফ'ৰ বনাই দিলোঁ এইবাৰ চ' এনেকুৱা ধৰণৰ এইটো চিম্পল বেলেগ একোৱে নাই চ' এনেকৈ আপোনালোকে বৰ্ডাৰ এড কৰিব পাৰে ঠিক আছে এতিয়া বাৰু মই এইখিনি ৰিমুভ কৰি দিছোঁ মই ওপৰৰখিনিতে বাকীখিনি অপাৰেশ্যন কমপ্লিট কৰিম ঠিক আছে চ' ইয়াত কি কৰিম এতিয়া নেক্সট কুৱেশ্যনটো কি আছে চাব প্ৰথমটো হৈ গ'ল এড বৰ্ডাৰ ইন এ PPT ইনক্লুডিং 4 slides প্ৰথমটো হৈ গ'ল নেক্সট কি দিয়া আছে এড ৰোল নম্বৰ ডেট এণ্ড শ্লাইড নম্বৰ আমি কি কৰিব লাগিব ৰোল নম্বৰ এড কৰিব লাগিব ঠিক আছে এক্সাম্পলতো ৰোল নম্বৰ থাকিবই চ' সেই ৰোল নম্বৰটো এড কৰিব লাগিব তাৰপিছত সেই স্পেচিফিক ডেটটো লিখিব লাগিব আৰু শ্লাইড নম্বৰ 4খন শ্লাইড আছিলে ন 4খন শ্লাইডত আমি শ্লাইড নম্বৰ 1 2 3 4 এড কৰিব লাগিব ঠিক আছে এইটো এতিয়া কেনেকৈ কৰিম শ্লাইডত যাওক এতিয়া আপোনালোকে ইনচাৰ্টত যাব চেম ইনচাৰ্টত গৈ ফালে ইয়াত চাব হেডাৰ এণ্ড ফুটাৰ আছে ঠিক আছে ইনচাৰ্টত গ'ল হেডাৰ এণ্ড ফুটাৰ ইয়াত দেখিলেনে ডেট এণ্ড টাইম আছে ডেট এণ্ড টাইমত আপোনালোকে ক্লিক কৰিলে জাষ্ট ইয়াত ৰাইট ক্লিক কৰিলে বক্সটোত আজিৰ ডেটটো আহি গ'ল ঠিক আছে আপোনালোকে ইয়াত বেলেগ অপশ্যনো আছে এনেকুৱা আহিব পাৰে আপোনালোকে কোনটো চুজ কৰে এইটো আপোনালোকৰ লগত কথা বাট মই ইয়াত নৰ্মেল যিটো বাই ডিফল্ট আহে সেইটো মই ইয়াত লগাই দিছোঁ ঠিক আছে নেক্সট আমি ইয়াত কি কৰিম শ্লাইড নম্বৰ অ'কে শ্লাইড নম্বৰ এড কৰিলোঁ ঠিক আছে চ' ইয়াত ছাইডত দেখাই পাইছে প্ৰিভিউটো আহি আছে কেনেকুৱা ধৰণৰ হ'ব ডেট এণ্ড টাইম আমাৰ এই যিটো আমাৰ ব্লেক হৈ গ'ল এই দুটা আহি গ'ল শ্লাইড নম্বৰ আহি গ'ল ঠিক আছে নেক্সট কি দিয়া আছে ফুটাৰত কি দিয়া আছে চাব ফুটাৰত যেতিয়া ক্লিক কৰিলোঁ মই ইয়াত চাওক মাজৰ যিটো বক্স আছিলে এইটো ব্লেক হৈ গ'ল দেখিলে ব্লেক হৈ গ'ল ফুটাৰত কি কৰিম মই ৰোল নম্বৰটো এড কৰিম ঠিক আছে ছাপ'জ মই ৰোল নম্বৰ দিছোঁ 1 2 3 4 0003 জাষ্ট এটা ৰোল নম্বৰ দি দিছোঁ ঠিক আছে চ' এনেকুৱা ধৰণৰ থাকে ন ৰোল নম্বৰবোৰ চ' মই সেইটো দি দিলোঁ নেক্সট আমি এপ্লাই টু অল কৰি দিছোঁ ঠিক আছে অকল এপ্লাই নহয় এপ্লাই টু অল হৈ গ'ল এতিয়া দেখিলে ইয়াত ক'ৰবাত আহিছেনে এয়া দেখিছে তলত আহি আছে এনেকৈ বাট আমাৰ এইখিনি অলপমান আমি এডজাষ্ট কৰিব লাগিব অলপমান ওপৰত লৈ আহিব লাগিব এইটো ঠিক আছে অলপমান ওপৰত লৈ আহিছোঁ তেনেকৈ আমি যিটো আমাৰ ৰোল নম্বৰ সেইটো অলপ ওপৰত লৈ আহিছোঁ আৰু আমাৰ যিটো কি বুলি কয় শ্লাইড নম্বৰটো আমি ওপৰত লৈ আহিছোঁ ঠিক আছে নাও আমি কি কৰিম এতিয়া এইখিনি অলপমান আমি নিজে ডিজাইন কৰিব পাৰোঁ ন আমি কি কৰিম ৰাইট ক্লিক কৰিব নালাগে জাষ্ট ডাবল ক্লিক কৰক কৰি পেলাই ইয়াত আপোনালোকে ব্লেক দি দিয়ক ঠিক আছে ব্লেক দি পেলাই ইয়াক আমি বল্ড কৰি দিম আৰু ইয়াৰ অলপমান চাইজটো বঢ়াই 20লৈ কৰি দিছোঁ ঠিক আছে হৈ গ'ল চেম আমি ৰোল নম্বৰটো কৰিব পাৰোঁ হয়নে নহয় ৰোল নম্বৰটো মই এতিয়া ইয়াত চিলেক্ট কৰি বল্ড কৰিম ব্লেক কৰিম আৰু ইয়াত 20 কৰি দিম নেক্সট শ্লাইড নম্বৰ আহিলে ব্লেক বল্ড এণ্ড 20 ঠিক আছে হৈ গ'ল এতিয়া আপোনালোকে চাব এইখন শ্লাইডতো হৈ গ'ল বাট আমি তলৰ শ্লাইডবিলাকত যদি নম্বৰটো চাওঁ ইয়াত চাওক নম্বৰটো আমাৰ ইয়াতো এজ ইট ইজ আহি গৈছে ঠিক আছে আমি জাষ্ট ওপৰত লৈ যাম শ্লাইড নম্বৰ 2 এইখিনি জাষ্ট আপোনালোকে নিজৰ হিচাপত এড কৰিব পাৰে সেইটো ডিপেণ্ড কৰে আপোনালোকৰ এক্সামত কুৱেশ্যনত কেনেকৈ দিয়ে যদি আপোনালোকৰ চাইজ ধৰি দিয়ে তেতিয়াহ'লে আপোনালোকে সেই চাইজ মতে বনাব আৰু যদি ধৰি নিদিয়ে আপোনালোকে নিজৰ হিচাপত অলপমান এইখিনি জাষ্ট এড কৰি পেলাই নিজৰ হিচাপত বনাই দিব ঠিক আছে জাষ্ট বল্ড কৰি আমি ব্লেক দি দিছোঁ আৰু 20 কৰি দিছোঁ ঠিক আছে নেক্সট আজিৰ ডেটটো মই ওপৰত লৈ আহিছোঁ ডাবল ক্লিক কৰিলোঁ ব্লেক কৰিলোঁ বল্ড কৰিলোঁ আৰু 20 কৰিলোঁ হৈ গ'ল তেনেকৈ আমাৰ টোটেল 4খন শ্লাইড আছিলে ন গোটেইখিনি কৰি দিছোঁ মই ব্লেক বল্ড এণ্ড 20 চ' এইখিনি আপোনালোকৰ লগত কথা এনেকুৱা নহয় যে কৰিবই লাগিব এক্সামত যদি একো তেনেকুৱাকৈ ধৰি নিদিয়ে জাষ্ট আপোনালোকে এডজাষ্টটো কৰি পেলাই তেনেকৈও থৈ দিব পাৰে ঠিক আছে সেইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব
সো স্লাইড নম্বৰ 4 আছিলে হেকৰটো স্লাইড ইয়াক ব্লেক বোল্ড এণ্ড ইয়াক মই 20 কৰি দিছোঁ 20 কৰি ওপৰত লৈ আহিলোঁ ঠিক আছে হৈ গ'ল এতিয়া আমি কি কৰিম এইখিনিতো হৈ গ'ল আমাৰ আমি কেনেকৈ বৰ্ডাৰ এড কৰিব লাগে শিকিলোঁ দেন আমি কেনেকৈ ৰোল নম্বৰ দেন স্লাইড নম্বৰ আৰু ডেট কেনেকৈ এড কৰিলে সেইখিনি চালোঁ ঠিক আছে চ' এইখিনি মই আপোনালোকক আকৌ এবাৰ দেখাই দিছোঁ বাৰু ইনচাৰ্টত গৈ পেলাই জাষ্ট আপোনালোকে হেডাৰ এণ্ড ফুটাৰত যাব তাত আপোনালোকে ডেট এণ্ড টাইম দেখিছে সেইটো ক্লিক কৰিব স্লাইড নম্বৰ ক্লিক কৰিব আৰু ফুটাৰত আপোনালোকে যিটো ৰোল নম্বৰ হয় সেইটো দি দিব আৰু এপ্লাইটো অল কৰি দিব চিম্পল এইখিনি চিম্পল আছিলে দেন আপোনালোকে অলপমান এডজাষ্ট কৰিব কাৰণ আমাক বৰ্ডাৰটো বনাব দিছে ন চ' বৰ্ডাৰটোৰ কাৰণে অলপমান ইয়াত এডজাষ্ট কৰি দিছোঁ অ'কে এইখিনিলৈ হৈ গ'ল এতিয়া আমাক নেক্সট কুৱেশ্যনত কি কৈছে সেইটো চাব নেক্সট কুৱেশ্যনটো হ'ল আমাৰ চ' হাউ টু প্ৰিণ্ট এ পিপিটি শ্লাইডবিলাক আমি কেনেকৈ প্ৰিণ্ট কৰিব লাগে সেইটো আমি দেখাব দিছে ইয়াত ঠিক আছে কি কৰিম আমি এতিয়া প্ৰিণ্ট কৰিবলৈ জাষ্ট ইয়াত আমি ফাইলত যাম দেখিছে ফাইলত গ'লোঁ ফাইলত গৈ আমি এতিয়া ইয়াত দেখিছে তলৰ ফালে প্ৰিণ্ট বুলি আহি আছে দেখিছে প্ৰিণ্টত ক্লিক কৰক কৰিলে প্ৰিণ্টত ক্লিক কি আহিলে ইয়াত একদম ওপৰত প্ৰিণ্ট অপশ্যন এটা আহিছে কপিজ আহিছে মাইক্ৰ'ছফ্ট প্ৰিণ্ট টু PDF আহিছে ঠিক আছে চ' ইয়াত বেলেগ বেলেগ অপশ্যন আহিব বাট আমি প্ৰিণ্টাৰ অপশ্যনত যাম আৰু ইয়াত এই কাৰ্চাৰটোত ক্লিক কৰিম ঠিক আছে ক্লিক কৰোঁতে আমি বহুতকেইটা অপশ্যন দেখিছোঁ ঠিক আছে কি আহিছে এনি ডেস্ক প্ৰিণ্টাৰ আহিছে ফেক্স আহিছে HP প্ৰিণ্ট আহিছে ডেট মিনছ আমাৰ যেনেকুৱা ধৰণৰ লাইক প্ৰিণ্টাৰ এটা আছে চ' প্ৰিণ্টাৰটোত প্ৰিণ্ট কৰিবলৈ আমি এইটো অপশ্যনত ক্লিক কৰিম ঠিক আছে HP প্ৰিণ্টত ক্লিক কৰিলোঁ দেন জাষ্ট আমি এইটো প্ৰিণ্ট কৰি দিলোঁ জাষ্ট নৰ্মেলি প্ৰিণ্টাৰত হৈ ওলাই আহিব আপোনালোকৰ ঠিক আছে বাট আমাক এক্সামততো প্ৰিণ্টাৰত প্ৰিণ্ট কৰিব নিদিয়ে আমাক এক্সামত দিব পাৰে যে মাইক্ৰ'ছফ্ট প্ৰিণ্ট টু PDF আমি PDF হিচাপত প্ৰিণ্ট কৰিব দিব পাৰে তো তেতিয়া কি কৰিম জাষ্ট মাইক্ৰ'ছফ্ট প্ৰিণ্ট টু PDF ক্লিক কৰিম দেন আমি ইয়াত প্ৰিণ্টত ক্লিক কৰিম লগ আমাৰ ইয়াত আজিৰ ইয়াত আমাৰ ফাইলটো আহি যাব ফাইল নেমটো কি দিব লাগিব সেইটো আহি যাব চ' ইয়াত আমি এটা ফাইল নেম দিম লাইক পাৱাৰ পইণ্ট দি দিলোঁ পাৱাৰ পইণ্ট আৰু আজিৰ ডেটটো 1/4 আৰু 25 ঠিক আছে আজিৰ ডেটটো দি দিলোঁ ঠিক আছে পাৱাৰ পইণ্ট 1/4/2025 দি পেলাই আমি ইয়াক ছেভ কৰি দিলোঁ জাষ্ট আপোনালোকে ইয়াত লোকেশ্যনটো চাব মই ইয়াত অল ইন 1 2.0 ইয়াত দি দিছোঁ আপোনালোকে ইয়াত এক্সামত আপোনালোকৰ ছিষ্টেমত যিটো অপশ্যন বা যিটো আপোনালোকৰ লোকেশ্যন ছিলেক্ট কৰিব দিয়ে সেইটো ক্লিক কৰিব কৰিলে কৰাৰ পিছত আপোনালোকে যদি চাব বিচাৰে ইয়াত আপোনালোকে চাব পাৰে মই ফাইল মেনেজাৰত গ'লোঁ গৈ পেলাই ইয়াত অল ইন 1 2.0 আজিৰ ডেটটো জাষ্ট চাৰ্চ কৰি দিলোঁ ঠিক আছে ইয়াত দেখিলে পাৱাৰ পইণ্ট আহিছে এইটো আপোনালোকে জাষ্ট মই PDFটো খুলি দেখাই দিলোঁ দেখিলে এনেকৈ 4টা শ্লাইড আপোনালোকৰ প্ৰিণ্ট হৈ ওলাই আহিলে ঠিক আছে এইখিনিতো বেছিক আছিলে বাট বেলেগ অপাৰেশ্যনছো দিব পাৰে ন এক্সামত যে এইখিনিয়ে দিব সেইটো নহয় চ' আপোনালোকক মই আৰু দুটামান দেখাই দিছোঁ যে প্ৰিণ্টত আৰু কিছুমান কুৱেশ্যন দিব পাৰে লাইক কেনেকুৱা হ'ব পাৰে প্ৰিণ্ট অল শ্লাইড ঠিক আছে আপোনালোকে লাইক গোটেইখিনি শ্লাইড প্ৰিণ্ট কৰিব দিব পাৰে নহ'লে আপোনালোকে ছাপ'জ শ্লাইড নম্বৰ 1 আৰু শ্লাইড নম্বৰ 3 এই দুটা প্ৰিণ্ট কৰিব দিব পাৰে ঠিক আছে চ' তেতিয়া আপোনালোকে শ্লাইড নম্বৰ 1 and 3 প্ৰিণ্ট কৰিব তেতিয়া আমি পাৱাৰ পইণ্ট মই ইয়াত 2 দি দিলোঁ পাৱাৰ পইণ্ট PDF 2 ঠিক আছে ছেভ ইয়াত যদি চাই আপোনালোকে আৰু দেখা পাব পাৱাৰ পইণ্ট PDF 2 মই ইয়াত কাট কৰি আকৌ এবাৰ মই দেখাই দিছোঁ চাব এয়া দেখিছে পাৱাৰ পইণ্ট PDF 2 আহিলে ইয়াত আপোনালোকে প্ৰথম পেজটো পালে এণ্ড পেজ নম্বৰ 3 পালে দেখিলে কি কৰিলে
জাষ্ট 1 আৰু 3 এই দুখন পেজে যদি আমাক প্ৰিণ্ট কৰিব দিয়ে তেতিয়াহ'লে জাষ্ট আপোনালোকে তাত 1 আৰু 3 লিখিব পেজ নম্বৰ 1 দেখিলে প্ৰিণ্ট হৈ গ'ল পেজ নম্বৰ 3 প্ৰিণ্ট হ'ল বাট 2 and 4 আমাৰ ইয়াত প্ৰিণ্ট হোৱা নাই হয় বুজিলে চ' এইখিনি অলপমান এডভান্স অপাৰেশ্যনছ আছিলে এক্সামত দিব পাৰে চ' মই দেখাই দিলোঁ লগতে আৰু কিবা কিবি সুধিব পাৰে প্ৰিণ্টত লাইক কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে লাইক এইটো সুধিব পাৰে ফুল পেজ লাইট ইয়াত ক্লিক কৰিলে ইয়াত অপশ্যনটোত ক্লিক কৰিলে চাব ইয়াত বেলেগ বেলেগ আপোনালোকৰ হেণ্ড আউটছত যাব হেণ্ড আউট তাতে আপোনালোকৰ ফাৰ্ষ্ট শ্লাইড আহিলে দেন ইয়াত আপোনালোকে যদি 6খন শ্লাইড থাকে বা 4খন শ্লাইড থাকে তো 4খন শ্লাইড আপোনালোকে এখন পেজতে প্ৰিণ্ট কৰিব লাগে ঠিক আছে চ' এইটো মই ইয়াত কাট কৰি দিলোঁ ইয়াত চাব 4খন শ্লাইড আছে চ' এই 4খন শ্লাইড ছাপ'জ আপোনালোকে এখন পেজতে প্ৰিণ্ট কৰিব লাগে চ' আপোনালোকৰ কেনেকুৱা হ'ব এইটো প্ৰিভিউটো আহি আছে এখন পেজতে আপোনালোকৰ 4খন শ্লাইড প্ৰিণ্ট হৈ আহিব লগতে একদম ওপৰত আজিৰ ডেটটো আৰু একদম তলত ইয়াত পেজ নম্বৰটো আহি আছে দেখিছে চ' এইটো কৰিব দিব পাৰে অপশ্যনত লাইক কুৱেশ্যনৰ কথা এক্সাম হ'লে যিকোনো কুৱেশ্যন দিব পাৰে চ' আমি গোটেইখিনি শিকিব লাগিব A to Z শিকিব লাগিব ঠিক আছে গোটেই অপশ্যনখিনি শিকিব লাগিব চ' এনেকৈ আমি প্ৰিণ্ট কৰিম লাইক ইয়াত আৰু বহুত অপশ্যন আছে বাট এইবিলাক ইমান নিদিয়ে দিলেও আপোনালোকে নৰ্মেলি মাইক্ৰ'ছফ্ট প্ৰিণ্ট টু PDF কেনেকৈ কৰে সেইটো শিকি থ'ব দেন আপোনালোকক যদি 6খন শ্লাইডৰ বা 4খন শ্লাইডৰ এখন বা দুখনে প্ৰিণ্ট কৰিব দিয়ে কেনেকৈ কৰিব জাষ্ট আপোনালোকে ইয়াত প্ৰিণ্ট অল শ্লাইডত গৈ 1, যদি আমাক 1 বা 4 দিয়ে তো এনেকৈ জাষ্ট আপোনালোকে 1,4 ক্লিক কৰিব ঠিক আছে হেণ্ড আউটছত মই এইটো ফুল পেজ দি দিছোঁ বাৰু ঠিক আছে 1,4 কৰিলে দেখিলে দুখন পেজ আপোনালোকৰ ইয়াত প্ৰিণ্ট হৈ আহিব প্ৰিভিউটো দেখাই দিছোঁ মই তো তেনেকৈ আপোনালোকে প্ৰিণ্ট কৰিব পাৰে চ' প্ৰিণ্টৰ অপশ্যন এইখিনি আছিলে চ' আজিৰ ক্লাছটোত আমি কি কি শিকিলোঁ ভালদৰে চাওঁ প্ৰথম কুৱেশ্যনটো কি আছিলে আমি বৰ্ডাৰ কেনেকৈ এড কৰিম 4খন শ্লাইডত সেইটো শিকিলোঁ বৰ্ডাৰ কৰিব লাগিলে কি কৰিব লাগিব আমি শেপছত যাব লাগিব শেপছত গৈ পেলাই আমি যিকোনো এটা শেপ ল'ব লাগিব লৈ পেলাই আমি ৰাইট ক্লিক কৰি ইয়াক আমি কাষ্টমাইজ কৰিব পাৰোঁ ঠিক আছে দেখাই দিলোঁ সেইখিনি নেক্সট কুৱেশ্যনটোত কৈছিলে আমাক হেডাৰ এণ্ড ফুটাৰ মানে কি আৰু ৰোল নম্বৰ ডেট আৰু শ্লাইড নম্বৰ এড কৰিব লাগে সেইখিনি মই দেখাই দিলোঁ কেনেকৈ কৰিব জাষ্ট ইনচাৰ্টত যাব গৈ পেলাই আপোনালোকে হেডাৰ এণ্ড ফুটাৰত ক্লিক কৰি পেলাই ডেট দেন শ্লাইড নম্বৰ ফুটাৰ এড কৰিব পাৰে ঠিক আছে আৰু শেষত মই দেখালোঁ প্ৰিণ্ট কেনেকৈ কৰিব প্ৰিণ্ট লাইক প্ৰিণ্টত অপশ্যনত ক্লিক কৰি মাইক্ৰ'ছফ্ট প্ৰিণ্ট টু PDF কৰিব পাৰে আপোনালোকক যদি কাষ্টম ৰেঞ্জ দিয়ে লাইক যিকোনো 2খন বা 3খন পেজে প্ৰিণ্ট কৰিব দিয়ে গোটেইখন নিদিয়ে তেতিয়া কেনেকৈ কৰিব সেইটো শিকালোঁ লগতে শেষত আপোনালোকে এখন পেজতে গোটেইখন শ্লাইড কেনেকৈ প্ৰিণ্ট কৰাব সেইটো শিকালোঁ ঠিক আছে বুজি পালে ক্লাছটো আশা কৰিছোঁ বুজি পাইছে কিবা যদি সুধিব লগা থাকে তলত কমেণ্ট ছেকশ্যন আছে সুধিব পাৰে ঠিক আছে চ' আজিৰ ক্লাছটো ইয়াতে সামৰণি মাৰিলোঁ নেক্সট ক্লাছত আমি পাৱাৰ পইণ্ট ৰিলেটেড আৰু কিছুমান কুৱেশ্যন লৈ আহিম যিমান পাৰোঁ আমি কুৱেশ্যন ডিছকাছ কৰিব ট্ৰাই কৰিম যিমান ডিটেইলছত পাৰোঁ A to Z আমি খুঁটি নাটি মাৰি পঢ়িব ট্ৰাই কৰিম ঠিক আছে চ' পূৰা ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ আকৌ লগ পাম নেক্সট ক্লাছত তেতিয়ালৈ থেংক ইউ